নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপহাৰ দিব বজালী। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যি নতুন ভৱন বজালীৰ মেধিকুচিত আজি শুভাৰম্ভণি কৰিব অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কেইঘণ্টামান পিছতে এই মেধিকুচিত স্থাপিত কৰা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যি নতুন গৃহ, এই গৃহৰ শুভ উদ্বোধন কৰিব। আৰু কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে ৰাতিপুৱাৰ ভাগৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা আৰক্ষী প্ৰশাসনৰ লোকসকলৰ সমান্তৰালভাৱে যিসকল ইয়াৰ স্থানীয় ৰাইজ আছে বা শুভাকাংক্ষী আছে তেখেতসকলে এই ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰাংগণত উপস্থিত হৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আহিবৰ কাৰণে ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী ইয়াত সজাই পৰাই তোলা পৰিলক্ষিত হৈছে। আৰু বজালীবাসীৰ যি দীৰ্ঘদিনীয়া এটা আশা আছিল, বজালী মহাবিদ্যালয় ভট্টদেৱ বিশ্ববিদ্যালয়ত উন্নীত হোৱাৰ পিছতে যি পানেধোৱা মেধিকুচিত স্থাপন কৰা হৈছিল নতুনকৈ গৃহ, আৰু এই গৃহৰ আজি শুভ উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী। আৰু মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকিব অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰকে প্ৰমুখ কৰি কেইবাগৰাকীও শিক্ষা বিষয়াৰ বিষয়ববীয়া স্থানীয় গৰাকী লোক আছে। তেখেতৰ পৰা জানিব বিচাৰিছো, মুখ্যমন্ত্ৰী আহিব আজি এইটো ভৱন উদ্বোধন কৰিব, কেনেধৰণৰ সুখবৰ আৰু কি ক'ব? নমস্কাৰ। একদম খুবেই ভাল লাগিছে। মোৰ নিজৰ গাঁও মেধিকুচিলৈ আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ গাঁৱলৈ আহিব। আজি এইখন ভট্টদেৱ বিশ্ববিদ্যালয় আজি উদ্বোধন কৰিব, খুবেই ভাল লাগিছে। বিগত যোৱা কেইটামান বছৰ আগতে দেখিবলৈ পোৱা গৈছিল বানে বিধ্বস্ত কৰি পেলাইছিল এই অঞ্চলটো, আজি যেন এক সুখবৰ বা আশাৰ ৰেঙনি বৈ আনিছে, কি ক'ব? সেই সময়তো মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজ এই একদম ঘটনাস্থলীত উপস্থিত হৈ তেখেতে যি এই পৰিৱেশ চাই গৈছে, আৰু সেইখন গাঁৱতে যে এই এখন ভট্টদেৱ বিশ্ববিদ্যালয় এখন আমাক উপহাৰ দিলে, তাৰ বাবে আমি নথৈ আনন্দিত। তেওঁক মোৰ ফালৰ পৰা সম্পূৰ্ণ শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেমেৰা পাৰ্চনে পুনৰ দৃশ্য দেখুৱাইছে এনেধৰণে দুপৰীয়া প্ৰায় 2টামান বজাত উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মেধিকুচিস্থিত যি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ, এই নতুন চৌহদতে উপস্থিত হৈ তেখেতে ইয়াৰ যি শুভাৰম্ভণি অনুষ্ঠান, এই শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকিব। মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকিব অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰকে প্ৰমুখ কৰি বজালী অঞ্চলৰ লগতে বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও বিষয়ববীয়া। ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনীৰে মুখ্যমন্ত্ৰীক আদৰাৰ কাৰণে সকলোৱে প্ৰস্তুতি অব্যাহত ৰাখিছে। আৰু এইটো যিহেতু প্ৰশাসনিক ভৱন, পোনপ্ৰথমে তেখেতে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ যি নতুন চৌহদত উপস্থিত হোৱাৰ পিছতে এই প্ৰশাসনিক ভৱনটো তেখেতে শুভাৰম্ভণি কৰিব। আৰু এই শুভাৰম্ভণি কৰাৰ পিছতে ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে এখন সভাত উপস্থিত থাকিব। আৰু উপস্থিত হৈ তেখেতে কেনেধৰণে ভট্টদেৱ বিশ্ববিদ্যালয় আগন্তুক দিনত আৰু আগুৱাই নিব পাৰিব সেই সন্দৰ্ভত ৰাইজৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হ'ব। ইতিমধ্যে প্ৰশাসনিক ভৱনৰ যি পোনপ্ৰথমে মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ যি শুভ উদ্বোধন কৰিব, এই গৃহটোৰ সন্মুখত উপস্থিত আছোঁ। আৰু ইয়াতেই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমে উপস্থিত হৈ তেখেতে ইয়াৰ পৰাই দ্বিতীয় গেটখনৰ জৰিয়তে ছাত্ৰ ছাত্ৰী তথা ইয়াৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হ'ব। আৰু আজি যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে 3টা স্থানত উপস্থিত হ'ব, পোনপ্ৰথমে বাক্সাৰ যি মানাহ বিধানসভা সমষ্টিৰ গাঁতিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকিব। আৰু তাৰ পিছতে বৰপেটা ৰোডতো মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী সামৰণি কৰাৰ পিছতেই বজালীৰ যি মেধিকুচিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন গৃহৰ শুভাৰম্ভণি অনুষ্ঠানতো আজি উপস্থিত থকা পৰিলক্ষিত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।